Hello everyone, কি খবৰ আপোনালোকৰ? আশা কৰো সকলো ভালে আছে। ওয়েলকাম বেক টু অংকুৰণ এচিএছ একাডেমি। আপোনালোকে আমাৰ পিএকি সিৰিজটোক ইমান মৰম দিয়াৰ কাৰণে বহুত বেছি ধন্যবাদ। আমি এটা নতুন চেনেল হয় জাস্ট গ্ৰো কৰিছো, আমাৰ 3 মাহো কমপ্লিট হোৱা নাই, কিন্তু আপোনালোকৰ পৰা আমি ইমান ভাল ৰেসপন্স পাই আমি সঁচাকে বহুত বেছি উৎফুল্লিত হৈছো। এনেকৈ আপোনালোকৰ কাৰণে ভাল কন্টেন্ট আমি আনি থাকিম, আপোনালোকে আমাৰ চেনেলটো ফলো কৰি ৰাখিব, ঠিক আছে? সো আমি আজিও এটা নতুন কুৱেশ্যন লৈ আহিছো, এপিএসসি ৰে লৈ আহিছো পিআইকিউৰ। সো সেই কুৱেশ্যনটো আমি ডিসকাস কৰিম, কিন্তু তাৰ আগতে মই আপোনালোকক এটা সৰু কথা কৈ লওঁ। আমি মানে অংকুৰণ এচিএছ একাডেমিয়ে এটা আসাম পুলিচ আৰু এডিআৰিৰ কাৰণে এটা কোৰ্স লঞ্চ কৰিছো, আৰু কোৰ্স প্ৰাইচটো আপোনালোকে শুনিলে বহুতেই বেছি ভাল পাব, মাত্ৰ 499 rupees। আৰু এই কোৰ্সটোত থাকিব 150 ৰেকৰ্ডেড ক্লাছ, লগতে থাকিব লাইভ ক্লাसेছ, ডেইলি এমচিকিউজ, ডেইলি ক্লাছ ভিডিঅ'জবোৰ দিয়া হ'ব, লগতে আপোনালোকৰ এইটো হ'ব বাইলিংগুৱেল, মানে আমি ইংলিছ অসমীয়া দুইটা লেংগুৱেজতে পঢ়াম। আৰু সবতে ডাঙৰ কথা কি জানেনে, এটা মক টেষ্ট আমি ডিজাইন কৰিছো, সেই মক টেষ্টটো এই মক টেষ্ট সিৰিজটো গোটেই এই কোৰ্সটোৰ লগত সম্পূৰ্ণভাৱে বিনামূলীয়াভাৱে আপোনালোকে 499 rupees পাই যাব। সো মক টেষ্টৰ অকল এটা পৰীক্ষা, এটা মক নাথাকে, বহুতকেইটা মক থাকিব। আপোনালোকে মানে আৰু মকটো এনেকুৱাকে ক্ৰিয়েট কৰা হৈছে মানে একদম পুৰা এক্সাম স্পেচিফিক, যোৱাবাৰৰ এডিআৰি 2.0 সিস্টেমটো আমি মনত ৰাখি পেলাই আমি মক পেপাৰবোৰ হেৰি কৰিছো, বনাইছো। সো আপোনালোকে ডেফিনেটলি আমাৰ মকটোও ভাল পাব। সো কোনোবাই যদি এডিআৰি কাৰণে প্ৰিপেয়াৰ কৰি আছে বা আসাম পুলিচৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে, তেওঁলোকে এই কোৰ্সটো এবাৰ ট্ৰাই কৰি চাব পাৰে, ঠিক আছে? সো আহক আজি কুৱেশ্যনটো লৈ আহো। আজি কুৱেশ্যনটো এপিএসসি পিআইকিউ এটাই হয়, সো পলম নকৰো আৰু কুৱেশ্যনটো ষ্টাৰ্ট কৰো। কুৱেশ্যনটো সুধিছে, বানু মুস্তাক's Heart Lamp, which won the International Booker Prize 2025, chronicles the option A, struggle of a mother of 4 who is trying to save her family as her country slips into totalitarianism. B, story of 6 fictional astronauts over 24 hours in an orbiting space station. Option C, everyday lives of women and girls in patriarchal communities in southern India. Or option D, story of a murdered war photographer. সো এইটো আছিল এটা কুৱেশ্যন, ঠিক আছে? এই কুৱেশ্যনটো কিহৰ কথা কৈ আছে আমাৰ, এক সেকেন্ড ৰ'ব, পেনৰ হেৰিটো চেঞ্জ কৰিলো, ব্লেকে লৈ লওঁ প্ৰথম। কিহৰ কথা কৈ আছে? বানু মুস্তাকৰ হাৰ্ট লেম্প। এবাৰ কি জিকিছে জানেনে? ইন্টাৰনেশ্যনেল, মই বেলেগ এটা কালাৰ লৈছো ৰ'ব, কি জিকিছে? ইন্টাৰনেশ্যনেল বুকাৰ প্ৰাইজ। কি জিকিছে? ইন্টাৰনেশ্যনেল বুকাৰ প্ৰাইজ, ঠিক আছে? ইন্টাৰনেশ্যনেল বুকাৰ প্ৰাইজ জিকিছে। কি মানে এই কিতাপখন কি হয় আপোনাৰ? হাৰ্ট লেম্প নহয় জানো? এই কিতাপখন একচুৱেলি কিতাপখনৰ থিমটো হ'ল এভৰিডে লাইভছ অফ ওমেন এণ্ড গাৰ্লছ ইন পেট্ৰিয়াৰ্কেল কমিউনিটিজ ইন সাউদাৰ্ণ ইণ্ডিয়া। এই কিতাপখন হ'ল এইটো থিমৰ ওপৰত। সো আমি থিমটো আপোনাক কৈ দিলো। কুৱেশ্যনটো থিমটো আজি অকল এনচাৰটো এনেকে নকৰো, আমি একচুৱেলি ইন্টাৰনেশ্যনেল বুকাৰ প্ৰাইজটো কি হয়, তাৰপিছত মেন বুকাৰ প্ৰাইজনো কি হয়। আগতে দুইটাৰ নাম মেন বুকাৰ প্ৰাইজ আছিলে, মেন ইন্টাৰনেশ্যনেল বুকাৰ প্ৰাইজ আছিলে, কেতিয়াৰ পৰা চেঞ্জ হৈ পেলাই অকল বুকাৰ প্ৰাইজ হ'ল বা ইন্টাৰনেশ্যনেল বুকাৰ প্ৰাইজ হ'ল, গোটেইখিনি ডিসকাস কৰিম। প্ৰথমতে আমি এইটো এনচাৰ চাই ললো। ইয়াৰ এনচাৰটো কি? অপশন সি, ঠিক আছে? কি কোনে পাইছে? বানু মুস্তাকে পাইছে, ঠিক আছে? বানু মুস্তাকে পাইছে, ঠিক আছে? মুস্তাক। কিন্তু এই কিতাপখন অৰিজিনেলি লিখিছিল কানাড়া ভাষাত। কি ভাষাত? কানাড়া, ঠিক আছে? এইখন ইংলিছলৈ ট্ৰান্সলেট কৰিছে, ট্ৰান্সলেটেড টু ইংলিছ বাই দীপা ভাস্তি। কোনে কৰিছে? ট্ৰান্সলেটেড টু ইংলিছ বাই দীপা ভাস্তি, ঠিক আছে? দীপা ভাস্তি, মনত ৰাখিব, দীপা ভাস্তি ট্ৰান্সলেট কৰিছে, দীপা ভাস্তি, মনত ৰাখিব। এটা মানে আপোনাৰ কি জানেনে, এটা কণ্ডিশ্যন আছে, এখন কিতাপে ইন্টাৰনেশ্যনেল বুকাৰ প্ৰাইজ পাবলৈ হলে সেই কিতাপখন ইংলিছলৈ অনুবাদ কৰা হ'বই লাগিব। সো ট্ৰান্সলেটৰ কোন হয়? দীপা ভাস্তি। আমি দুইটাৰ বুকাৰ প্ৰাইজ আৰু ইন্টাৰনেশ্যনেল বুকাৰ প্ৰাইজৰ কথা গোটেইখিনি ভালকে পঢ়িম। প্ৰথমতে জাষ্ট এই বুকাৰ প্ৰাইজটো কোনে পাইছিলে 2025 চনত, আৰু তেওঁৰ ট্ৰান্সলেটৰ কোন আছে এইখিনি পঢ়ি ল'লো। আৰু কি লেংগুৱেজত আছে? কানাড়া লেংগুৱেজত। আৰু থিমটো কি? এভৰিডে লাইভছ অফ ওমেন এণ্ড গাৰ্ল ইন পেট্ৰিয়াৰ্কেল কমিউনিটিজ ইন আমাৰ সাউদাৰ্ণ ইণ্ডিয়া, ঠিক আছে? এইখিনি গোটেই ক্লিয়াৰ হ'ল, একোতো প্ৰব্লেম নাই এইখিনিত। সো এতিয়া আমি কি কৰো, এতিয়া গোটেইখিনি আমি বুকাৰ প্ৰাইজৰ কথা আৰু মেন বুকাৰ প্ৰাইজৰ কথা গোটেইখিনি পঢ়ো, ঠিক আছে? সো ডিফাৰেন্সটো কি জানে মই আপোনাক বুজাই দিছো। প্ৰথম আমি পঢ়ো বুকাৰ প্ৰাইজ, ঠিক আছে? বুকাৰ প্ৰাইজ। বুকাৰ প্ৰাইজ পোন প্ৰথমে কেতিয়া ষ্টাৰ্ট হৈছিল জানেনে? 1969 চনত, মনত ৰাখিব। কেতিয়া? 1969 চনত পোন প্ৰথমে
বুকৰ প্ৰাইজ আৰম্ভ হৈছিলে আৰু ইয়াক অকল ইংলিছ নভেলছবোৰক দিয়ে। কাক দিয়ে? ইংলিছ নভেলছবোৰকহে দিয়ে। মনত ৰাখিব, কাক দিয়ে? ইংলিছ নভেলছবোৰকহে কিতাপ দিয়ে। আৰু লেংগুৱেজটো কি হ'ব লাগিব? অকল ইংলিছ হ'ব লাগিব। লেংগুৱেজ অকল ইংলিছ হ'ব লাগিব। ঠিক আছে, ইংলিছ হ'ব লাগিব। ইয়াত ট্ৰান্সলেশ্যন হ'ব নোৱাৰে, ট্ৰান্সলেটৰ নাথাকে। ট্ৰান্সলেশ্যন বুক হ'বই নোৱাৰে ইয়াত, বুজি পালে? ইয়াত ন' ট্ৰান্সলেশ্যন, ন' ট্ৰান্সলেশ্যন। ঠিক আছে, ন' ট্ৰান্সলেশ্যন। আৰু প্ৰাইচ মানি কিমান দিয়ে? 50,000 পাউণ্ড দিয়ে। ঠিক আছে, 50,000 ইউৰোপিয়ান পাউণ্ড দিয়ে। ঠিক আছে নে? মন থাকিব, এইখিনি থাকিব। আৰু কি হয়? বেষ্ট ইংলিছ ফিকশ্যনৰ কাৰণে দিয়ে, মানে মেইন কেটেগৰিটো হ'ল বেষ্ট ইংলিছ ফিকশ্যন। মন ৰাখিব, বেষ্ট ইংলিছ ফিকশ্যন। ঠিক আছে নে? বুজি পালে? আকৌ কৈছো, বুকাৰ প্ৰাইজটো দিয়া হয় অকল ইংলিছ নভেলক। ষ্টাৰ্ট কেতিয়া হৈছিল? 1969ত। আমাৰ তাৰপিছত অকল ইংলিছত লিখা হ'ব লাগিব। 50,000 ইউৰোপীয় মানে হেৰি ইংলিছ পাউণ্ড দিয়ে। তাৰপিছত বেষ্ট ইংলিছ ফিকশ্যন হ'ব লাগিব। ঠিক আছে, বুজি পালে এইখিনি? বেষ্ট ইংলিছ ফিকশ্যন হয়। এইমটো হ'ল মানে বেষ্ট ইংলিছ ফিকশ্যন বনোৱা। ঠিক আছে, পোনপ্ৰথম কেতিয়া ষ্টাৰ্ট হ'ল? পোনপ্ৰথম হৈছিলে আমাৰ 1969 চনত। চ' পোনপ্ৰথমবাৰৰ বাবে বুকাৰ প্ৰাইজ জিকিছিলে PH নিউবি বুলি এজন মানুহে। কি নাম? PH নিউবি। PH নিউবি, তেখেতৰ কিতাপখনৰ নাম আছিলে চামথিং টু এনচাৰ ফৰ। মনত ৰাখিব, চামথিং টু আনচাৰ ফৰ, চামথিং টু আনচাৰ ফৰ। মনত ৰাখিব দেই, প্ৰথম তেওঁ জিকিছিলে। ঠিক আছে, মন থাকিব। আৰু আমাৰ প্ৰথম ইণ্ডিয়ান কোন জিকিছিলে? আমাৰ বুকাৰ প্ৰাইজ প্ৰথম ইণ্ডিয়ান আছিলে অৰুন্ধতী ৰয়। কোন জিকিছিলে? অৰুন্ধতী ৰয়। তেওঁৰ কিতাপখন আছিলে দ্য গড অফ স্মল থিংছ। দ্য গড অফ স্মল থিংছ, দ্য গড অফ স্মল থিংছ। ঠিক আছে নে? দ্য গড অফ স্মল থিংছ। আমাৰ ইণ্ডিয়ান ৰাইটাৰ বহুত কেইজনে লিখিছে। ঠিক আছে, চালমান ৰচিদিয়ে জিকিছে। ঠিক আছে, চালমান ৰচিদি জিকিছে। তাৰপিছত অৰবিন্দ আদিগা জিকিছে, অৰবিন্দ আদিগা, এনেকে বহুত কেইজনে জিকিছে। কিন্তু প্ৰথম জিকিছিল অৰুন্ধতী ৰয়। তেওঁৰ কিতাপখন আছিল দ্য গড অফ স্মল থিংছ। ঠিক আছে নে? কিন্তু আপোনাক মই আৰু এটা কথা ক'ব পাহৰিলো। আপোনালোকক মই এটা কথা ক'ব পাহৰিলো। এই কিতাপখন মানে কিতাপ কি হ'ব লাগিব জানে? বুকাৰ প্ৰাইজ পাবলৈ হ'লে কিতাপকেইখন আপোনাৰ হয় বুক মাষ্ট বি পাব্লিছড ইন UK অৰ আয়াৰলেণ্ড। এই দুটা জেগাত পাব্লিছ হ'লেহে এলিজিবল হয় কিতাপখনৰ মানে কিতাপখন বুকাৰ প্ৰাইজ পাবৰ কাৰণে। ঠিক আছে নে? বুজি পালে নে? আৰু একদম অৰিজিনেল ৰিটেন লেংগুৱেজটো ইংলিছে হ'ব লাগিব। এবাৰ কৈছো এইটো, মানে অৰিজিনেলি শুড বি ৰিটেন ইন ইংলিছ। ঠিক আছে, শুড বি ৰিটেন ইন ইংলিছ। বুজি পালে? আকৌ এবাৰ আপোনালোকক মই ৰিভিজন এটা দি দিওঁ সৰুকে। চ' আমাৰ বানু মুস্তাকে কি পালে সেইটো পিছত পাতিম। প্ৰথম পাতো আমি বুকাৰ প্ৰাইজৰ কথা। পোনপ্ৰথমে কেতিয়া ষ্টাৰ্ট হৈছিল? 1969ত। অকল ইংলিছ নভেলছক দিয়ে, বেলেগ লেংগুৱেজৰ নভেলছক নিদিয়ে। ট্ৰান্সলেটেড ইংলিছলৈ নহয়, মানে বুকাৰ প্ৰাইজটো ট্ৰান্সলেটেড নহয়। কিমান দিয়ে? ইউৰোপিয়ান পাউণ্ড 50,000 দিয়ে। ঠিক আছে নে? বেষ্ট এইমটো কি হয়? ইট এইমছ টু মেক দ্য নভেল বেষ্ট ইংলিছ ফিকশ্যন, মানে ফৰ ডেট ইয়াৰ। ঠিক আছে, পোনপ্ৰথমে বুকাৰ প্ৰাইজ কোনে পাইছিল? 1969ত PH নিউবেয়ে পাইছিলে। কিহৰ কাৰণে? চামথিং টু এনচাৰ ফৰ। ঠিক আছে, প্ৰথম ইণ্ডিয়ান কোনে পাইছিল? অৰুন্ধতী ৰয়, দ্য গুড অফ স্মল থিংছ। ঠিক আছে নে? দ্য গড অফ স্মল থিংছ হ'ব চাগে দেই, এক ছেকেণ্ড হ'ব। দ্য গড অফ স্মল থিংছ, মনত ৰাখিব। দ্য গড অফ স্মল থিংছ, মনত ৰাখিব। দ্য গড অফ স্মল থিংছ। ঠিক আছে, আৰু ইণ্ডিয়ান ৰাইটাৰ বহুত কেইজনে পাইছে। চালমান ৰচিদিও পাইছে, অৰবিন্দ আদিগাও পাইছে, এনেকে বহুত কেইজনে পাইছে। কিন্তু আমাৰ প্ৰথমটো বিশেষকে দৰকাৰ, আৰু প্ৰথম কেতিয়া লঞ্চ হৈছিল, কি হৈছিল, এইটো দৰকাৰ। ঠিক আছে, এতিয়া আহো আমি ইণ্টাৰনেশ্যনেল বুকাৰ প্ৰাইজলৈ। ইণ্টাৰনেশ্যনেল বুকাৰ প্ৰাইজ, ইণ্টাৰনেশ্যনেল বুকাৰ প্ৰাইজ। ঠিক আছে, চ' আমি জানো এই বছৰ 2025 চনত আমাৰ বানু মুস্তাকে পাইছে হাৰ্ট লেম্পৰ কাৰণে ইণ্টাৰনেশ্যনেল বুকাৰ প্ৰাইজ, নহয় জানো? হাৰ্ট লেম্পৰ কাৰণে পাইছে ইণ্টাৰনেশ্যনেল বুকাৰ প্ৰাইজ। চ' ইণ্টাৰনেশ্যনেল বুকাৰ প্ৰাইজ পোনপ্ৰথম কেতিয়া ষ্টাৰ্ট হৈছিল? 2005 চনত। মনত ৰাখিব, কেতিয়া ষ্টাৰ্ট হৈছিল? 2005 চনত। ঠিক আছে, পোনপ্ৰথম 2005 চনত। আৰু এইবোৰ কিতাপক দিয়া হয় আদাৰ দেন ইংলিছ, যিকোনো লেংগুৱেজত লিখা আছে। ইট কেন বি ৰিটেন ইন এনি লেংগুৱেজ। ইট কেন বি ৰিটেন ইন লেংগুৱেজ, can be written in any language. can be written in any language. ঠিক আছে, কিন্তু কথা হ'ল কি জানেনে? কথা হ'ল সেই কিতাপখন যি লেংগুৱেজতে লিখা নহওক কিন্তু ট্ৰান্সলেট হ'ব লাগিব ইংলিছলৈ। ট্ৰান্সলেট হ'ব লাগিব ইংলিছলৈ, মনত ৰাখিব। ট্ৰান্সলেট হ'ব লাগিব ইংলিছলৈ। ঠিক আছে, আৰু ট্ৰান্সলেট হ'ব লাগিব ইংলিছলৈ। আকৌ কৈ দিছো 2005 চনত পোনপ্ৰথমৰ কাৰণে ষ্টাৰ্ট হৈছিল
যিকোনো কিতাপখন অৰিজিনেলি যিকোনো ভাষাত লিখিব পাৰে, কিন্তু ট্ৰান্সলেশ্যন এৱাৰ্ডটো পাব হলে সেই কিতাপখন ইংলিছলৈ ট্ৰান্সলেট হ'ব লাগিব। ঠিক আছে, বুজি পালে? তাৰপিছত বুজাই দিছো মই কিমান পইচা সেম পাই 50,000 ইউৰোপিয়ান পাউণ্ড পায়। ঠিক আছে, বুজি পালে? আৰু কিবা থাকিল ইয়াত ইম্পৰ্টেণ্ট বস্তু মই চাই দিছো এবাৰ, কিবা ইম্পৰ্টেণ্ট বস্তু থাকিল নেকি? বেষ্ট ইংলিছ ফিকশ্যন, এইটো সেম ইয়াত বেষ্ট ট্ৰান্সলেটৰ ইংলিছ ফিকশ্যন হ'ব লাগে। এমটো হ'ল বেষ্ট ট্ৰান্সলেটৰ ইংলিছ ফিকশ্যনলৈ যাব লাগে, সেইটোৱে। আৰু ইয়াত মই এটা কথা কোৱা নাই, বুকাৰ প্ৰাইজত এই পইচাটো যে পাই যে অকল 18 জনে পায়, মনত ৰাখিব। এই পইচা এটা যে পালে 50,000টো যে পালে, সেইটো এক ছেকেণ্ড, এই 50,000টো অকল 18 জনে পায়। কিন্তু ইন কেছ অফ ইণ্টাৰনেশ্যনেল বুকাৰ প্ৰাইজ বোথ অথৰ এণ্ড দ্য ট্ৰান্সলেটৰ গেটছ দ্য প্ৰাইজ, মানে দুইটাৰ মাজত স্প্লিট হয়। ঠিক আছে, দুইটাৰ মাজত 50,000 সেইটো ইউৰোপিয়ান পাউণ্ডটো স্প্লিট হয়। ঠিক আছে নে? বুজি পালে? একোতো হেৰি নাই, কনফিউজন নাই। চ' পোন প্ৰথমে এইটো এৱাৰ্ড কোনে পাইছিলে? দ ফাৰ্ষ্ট এইটো এৱাৰ্ড কোনে পাইছিলে? ঠিক আছে, এইখিনি ক্লিয়াৰ হ'ল চাগে। 2005 ষ্টাৰ্ট হৈছিলে, তাৰপিছত যিকোনো লেংগুৱেজত লিখিব পাৰে, কিন্তু এৱাৰ্ড কিতাপখন ট্ৰান্সলেট হ'ব লাগিব ইংলিছলৈ। আৰু এইটোতো সেম কণ্ডিশ্যন UK নহলে আয়াৰলেণ্ডত পাব্লিছ হ'ব লাগিব, তেতিয়াহে এখন কিতাপ এলিজিবল হয় টু বি ৰিৱাৰ্ডেড এজ ইণ্টাৰনেশ্যনেল মেন বুকাৰ প্ৰাইজ। ঠিক আছে, বুজি পালে? চ' পোন প্ৰথমত এখন কিতাপ পাইছিলে, পোন প্ৰথম 2005 চনত পাইছিলে ইছমাইল কাদাৰে। ঠিক আছে, ইছমাইল কাদাৰে পাইছিলে। চ' ফাৰ্ষ্ট কিতাপখন ফাৰ্ষ্ট ইণ্টাৰনেশ্যনেল মেন বুকাৰ প্ৰাইজ পাইছিলে ইছমাইল কাদাৰে। তেওঁ এখন কিতাপৰ কাৰণে পোৱা নাছিল, বাট তেওঁৰ লিটাৰী কণ্ট্ৰিবিউচনৰ কাৰণে পাইছিলে। ঠিক আছে নে? তেওঁ লিটাৰী কণ্ট্ৰিবিউচনৰ কাৰণে পাইছিলে। ঠিক আছে, বুজি পালে? আৰু প্ৰথম ইণ্ডিয়ান কোন আছিলে যোনে এইটো এৱাৰ্ড পাইছিলে? মই আপোনাক সেইটো জনাই দিছো। আৰু প্ৰথম ইণ্ডিয়ান আছিলে আমাৰ গীতাঞ্জলি শ্ৰী। তেওঁ পাইছিলে টুম্ব অফ ষ্টনখন ট্ৰান্সলেট কৰাৰ কাৰণে, টুম্ব অফ চেণ্টখন ট্ৰান্সলেট কৰাৰ কাৰণে 2022 চনত পাইছে। ঠিক আছে, 2022 চনত তেওঁ পাইছিলে। ঠিক আছে, তেওঁ লিখিছিলে, গীতাঞ্জলি শ্ৰীয়ে লিখিছিলে টুম্ব অফ চন। ঠিক আছে, টুম্ব অফ চেণ্ড। আৰু ট্ৰান্সলেটৰ আছিলে ডেইজি ৰকৱেল। মনত ৰাখিব, ডেইজি ৰকৱেলে টুম্ব অফ চেণ্টখন গীতাঞ্জলি শ্ৰীৰ অৰিজিনেল কিতাপখন ট্ৰান্সলেট কৰি পেলাই আমাৰ ইণ্টাৰনেশ্যনেল মেন বুকাৰ প্ৰাইজ পাইছে। আকৌ এবাৰ কৈ দিছো, আমাৰ ইণ্ডিয়ান গীতাঞ্জলি শ্ৰীয়ে প্ৰথম ইণ্টাৰনেশ্যনেল বুকাৰ প্ৰাইজ পাইছে কিমান চনত? 2022 চনত। 2022 চনত পাইছে। কিতাপখনৰ নাম টুম্ব অফ চেণ্ড। কিতাপখনৰ নাম টুম্ব অফ চেণ্ড। আৰু আমাৰ ট্ৰান্সলেট কোনে কৰিছে? ডেইজি ৰকৱেল। মন থাকিব, আশা কৰো বুজি পালে আপোনালোকে। আৰু এইখিনিতে এটা কথা কৈ দিওঁ, ইণ্টাৰনেশ্যনেল বুকাৰ প্ৰাইজটো আগতে বাইএনিয়েল আছিলে। বাইএনিয়েল মানে কি? 2 বছৰ মূৰত এবাৰ দিছিলে, 2 years after, 2 বছৰ মূৰত এবাৰ দিছিলে। ঠিক আছে, কিন্তু 2016ৰ পৰা এইটো এনুৱেল কৰি পেলালে। 2016 আৰু এটা কথা কৈ দিওঁ, অকল এখন বুকৰ নামত নহয়, মানে অভাৰঅল লিটাৰী কণ্ট্ৰিবিউচনৰ কাৰণেও দিছিলে। কিন্তু 2016 চনৰ পৰা কি কৰিলে? এখন বুকৰ কাৰণে দিয়া হ'ল আৰু এনুৱেল কৰি পেলালে, মানে এবছৰত এখনকে দিয়ে, এখন কিতাপক দিয়ে, এনুৱেল কৰি পেলালে। মন থাকিব, বুজি পালে? আশা কৰো বুজি পালে। আপোনাৰ মানে 2005 পৰা 2015লৈকে বাইএনিয়েল আছিল, মানে 2 বছৰৰ মূৰে মূৰে এজন ৰাইটাৰক দিয়ে, আৰু অভাৰঅল লিটাৰেচি কণ্ট্ৰিবিউচনৰ কাৰণেও দিয়ে, নহলে আপোনাৰ হেৰিৰ কাৰণেও দিয়া আছিলে, লাইফ টাইম এচিভমেণ্টৰ কাৰণেও দিয়া আছিলে। ঠিক আছে, কিন্তু 2016ৰ পৰা চেঞ্জ কৰিলে, এনুৱেল কৰি পেলালে, প্ৰত্যেক বছৰে এখন কিতাপক দিয়ে, আৰু অকল এখন কিতাপৰ কাৰণে দিয়ে। ঠিক আছে, লিটাৰী কণ্ট্ৰিবিউচন বা অভাৰঅল লিটাৰী কণ্ট্ৰিবিউচন নহলে এনেকে এইটো কাৰণে নিদিয়ে, লাইফ টাইম এচিভমেণ্টৰ কাৰণে নিদিয়ে। ঠিক আছে, বুজি পালে নে? একোতো ডাউট নাই। আৰু এটা কথা কৈ দিওঁ আপোনালোকক, আগতে এইখনক মেন বুকাৰ প্ৰাইজ নহলে মেন ইণ্টাৰনেশ্যনেল বুকাৰ প্ৰাইজ বুলি কোৱা গৈছিলে, কিন্তু 2019 চনৰ পৰা নামটো চেঞ্জ কৰি বুকাৰ প্ৰাইজ নহলে ইণ্টাৰনেশ্যনেল বুকাৰ প্ৰাইজ বুলি কোৱা হয়। আগতে মেন গ্ৰুপ বুলি এটাই লৈছিলে, আজিকালি মেন গ্ৰুপটোৱে নামটো চেঞ্জ কৰি বেলেগ এটা নাম লৈ ললে। চ' আজিকালি অকল বুকাৰ প্ৰাইজ নহলে ইণ্টাৰনেশ্যনেল বুকাৰ প্ৰাইজ বুলি জনা যায়। আৰু 2025 চনত আমাৰ ইণ্ডিয়াৰ কোনে পাইছে? বানু মুস্তাকে পাইছে। কি পাইছে? ইণ্টাৰনেশ্যনেল বুকাৰ প্ৰাইজ পাইছে। কিতাপখনৰ নাম কি? হাৰ্টলেম্প। আমাৰ হেৰি কোন আছিলে? ট্ৰান্সলেটৰ কোন আছিলে? দীপা ভাস্তি। মনত থাকিব,
আশা কৰোঁ আপোনালোকৰ আজি সেশনটো ভাল পালে। ইম্পৰ্টেণ্ট হয়, কাৰণ বুকাৰ প্ৰাইজ আৰু ইণ্টাৰনেশ্যনেল বুকাৰ প্ৰাইজৰ ভিতৰত মানুহৰ বহুত কনফিউজন হয়। বহুতেতো একেটা বস্তু বুলিয়ে ভাবে, কিন্তু একচুৱেলি নহয়, দুটা বেলেগ বেলেগ বস্তু। আশা কৰোঁ আপোনালোকে আজি এই ভিডিঅ'টো চালে বুকাৰ প্ৰাইজ আৰু ইণ্টাৰনেশ্যনেল বুকাৰ প্ৰাইজৰ মাজৰ ডিফাৰেন্সটো বুজি পাব, কাৰণ বহুত মানুহে একচুৱেলি নাজানেই যে দুটা বেলেগ বেলেগ বস্তু। চ' আশা কৰোঁ ভিডিঅ'টো ভাল পালে। যদি ভাল পায় আপোনালোকে আপোনালোকৰ লগৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে তেওঁলোকেও এনেকুৱা ধৰণৰ ভিডিঅ' চাব পাৰে। চ' ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ। ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।